Good morning from Sipsagar. আমি ৰাতিপুৱা আহি পালোঁ ন 5:30 আহি পাই কেনে আমি নুশুলোঁ আৰু গা পা ধুলোঁ চবে এতিয়া 7টা বাজিল চাহ খালোঁ চাহ নাখাওঁ বাৰু আজি খালোঁ আৰু মানে এতিয়া আমি শিৱদৌল যাম বেলেগ একো খাব নোৱাৰোঁ ন মানে নাখাওঁ বুলি ভাবিছোঁ আৰু নিজে ভাবিছোঁ যে নোখোৱাকৈ শিৱদৌল সেৱা কৰি আহিম সেইকাৰণে একো খোৱা নাই চাহটো খাই দিলোঁ অলপমান চাহ খাইছোঁ তাৰপিছত মই ঘৰটো দেখাম বাৰু ইমান ধুনীয়া ঘৰটো মানে এস্থেটিক ঘৰ ভাইব এটা আছে ধুনীয়া মাহী অকলে থাকে মই দেখাই আছোঁ ৰ'ব আপোনালোকক মেগী মেগী এই মেগী এইফালে মানে বুজি পোৱা নাই কথিত ভাষা লিখি থাকক মেগী এইপিনে চোৱা আকৌ এইফালে চোৱা মেগী ইমান টাইম চাই আছিলে এতিয়া ভিডিঅ'টো অন কৰাৰ লগে লগে সন্মান নষ্ট নকৰিবা মোৰ বুজিছা মা এইফালে আমাৰ আলু আৰু পিঁয়াজ চেলাইছে কাৰণ মানে আমাৰ চিকেন বনাই আছে মাহীয়ে বনাব মাহী কওক কি বনাব এতিয়া এতিয়া চিকেন দিনৰ কাৰণে আৰু এইফালে এয়া কিবা চলে নেকি চলে বনাব চলে দাইল বঢ়িয়া এইফালে আছে এটা ৰুম বেলকনি ভগৱান আৰু এটা ৰুম আছে এক্সট্ৰা আৰু বাথৰুম আমি ইফালে ওলাই গ'লোঁ মানে পাকঘৰটো এক্সট্ৰাকৈ আছে আৰু এইফালে এটা আপোনালোকে দেখা পাইছে ষ্ট'ৰ ৰুম নিচিনা এটা আছে আৰু ইফালে এইখিনি মানে মাহীৰ ভাড়া ঘৰ আৰু তলৰ ভাড়াতীয়া এইবোৰ নাজানো দেই ভুল হ'ব পাৰে ফাৰ্ষ্ট টাইম আহিছোঁ ন আৰু এনেকৈ আমি চিৰি দি এনেকৈ উঠি আহিছিলোঁ কি চিৰি ৰিক্সা নাই একদম বাপৰে ট্ৰলিটো অলপ দিগদাৰ হৈছে অলপমান মোৰ দিগদাৰ হোৱা নাই জোৰ থকা পাছত এনেকৈ সোমাই কেনে সেইটো ৰুম এতেই এনেকৈ ৰাতিপুৱা আহি কেনে ড্ৰেছ চেছ কৰা নাই এনেকৈ মোবাইল টিপি আছে এইজন আমাৰ মহা আছিল দেই মানে 1 বছৰ 5 মাহ হৈছে ঢুকুৱা মানে মহাজন আৰু এয়া মাহী টুটু মাহী কি কয় কিমান ধুনীয়া আছিল চাওকচোন সৰুতে মানে ছোৱালী থাকোঁতে আৰু এতিয়াও বহুত ধুনীয়া কিন্তু তেতিয়া মানে বেছি ধুনীয়া আছিল আৰু ইফালে দেখাওঁ মই এইটো এটা ৰুম আছে আৰু এইফালে এইটো বাথৰুম বিৰাট ডাঙৰ বাথৰুম ৰেডি হৈ গ'লোঁ ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধিছোঁ মাহীৰ কাপোৰ এযোৰ এতিয়া আমি যাম শিৱদৌল গাইজ এতিয়া আমি চাকি ধূপ এইবোৰ লৈ লৈছোঁ এইখন মাহীৰ হয় এইখন আমাৰ ফটো উঠিব গৈছে মায়ে শিৱদৌল আহিবলৈ কি ধুনীয়া লাগিছে ৱাও এইটো আমি এতিয়া ফুৰিম ইয়াতে সেৱা কৰি লওঁ ফটো উঠিম ধুনীয়াকৈ খং উঠিম আৰু ফটো উঠি নাযায় দেই আৰু একবাৰ আহিছে আগতে যোৱা বছৰ ফটো উঠিল হ'লেও মানে ফটো উৎপাতটো নকমে মাদাৰৰ আমাৰ বাপৰে বাপ মানুহটো মানে সঁচা দে সেয়া সেইছা মই নুঠালোঁ না ইমান এই মাতটো উৎফালিছে ৰাম ৰাম আজি বেছি মানুহ নাই শনিবাৰ ন আজি সোমবাৰ হ'লে লাইন পাতিব লাগিল হয় বা দুদিন আগতে শিৱৰাত্ৰি গৈছে এতিয়া বহুত ভিৰ হৈছিল বহুত আৰু এইবোৰ মেলা হৈছিল মেলাৰ দোকান ইয়াতে পানী দিয়ে চাগে এতিয়া নাই পানী চাকি ধূপ দিয়াতে জ্বলাব লাগে ভিতৰত সেৱা কৰিম আমি সেৱা কৰি আহিলোঁ ধুনীয়াকৈ একদম এইফালে আগফালে যাই আছোঁ এতিয়া বিষ্ণু দৌল যোনটো আছে এইটো চাবৰ কাৰণে বিষ্ণু মন্দিৰ আৰু এই যোনটো শিৱদৌলটো আছে এই শিৱদৌলটো বনাইছিল 1734 চনত মানে 1734 চনত কুইন অম্বিকা ৰাণী অম্বিকাই সেইটো অসমৰ মানে ওখ শিৱ মন্দিৰ বুলি কোৱা হয় আৰু মন্দিৰটো ফিট হ'ল 104 ফিট ইমান ওখ দেখিছেনে কিমান ওখ এই মন্দিৰটো অসমৰ মানে হাইয়েষ্ট মানে ওখ শিৱলিংগ বুলি কোৱা হয় এইটো মানে শিৱ মন্দিৰ সেই আহোমৰ দিনত ফালে আমি এতিয়া যাই আছোঁ বিষ্ণু মন্দিৰটো একে একদম মানে চেপকেইটা একে হয় আৰ্কিটেক্ট কেইটা কিন্তু বিষ্ণু মন্দিৰ এইটো শিৱদৌল আৰু সেইফালে এটা আছে বিচাৰিছোঁ ৰাইজ এইটো বিষ্ণু মন্দিৰ নহয় এইটো দেৱী দৌল হয় আমি যোনটো এতিয়া যাই আছোঁ নেক্সট সেইটো ফালে মানে শিৱদৌলৰ ৰাইট ফালৰটো সোঁফালৰটো হ'ল বিষ্ণু মন্দিৰ লেফ্ট ফালৰটো মানে বাওঁফালৰটো হ'ল দেৱী দৌল ঠিক আছে আমি এতিয়া দেৱী দৌল সেৱা কৰিলোঁ এতিয়া আমি যাই আছোঁ বিষ্ণু মন্দিৰ এইটো হ'ল বিষ্ণু দৌলৰ পৰা আমি ওলালোঁ এতিয়া অলপ ফটো উঠোঁ ফুৰোঁ এইকেইটা পাৰ শিৱদৌলৰ আমাৰ মাহীহঁতৰ ঘৰৰ ওপৰত থাকে উৎপাত কি কোনখিনি সোণ সেইখিনি একদম অৰিজিনেল সোণ গোল্ড কিবা ক'বা কি ক'ব মাহী ৰংঘৰ কাৰেংঘৰ ভাত খাই উঠি
দুবাৰ আহিলোঁ আন নালাগে আৰু কিয় আহিম আৰু পাৰিলে তো গাইজ ভাত খাই ওলালোঁ একদম লোকেল চিকেন বনাইছিল মাহীয়ে ৰাতিপুৱা কি টেষ্টি হৈছে চুমা ভাত খাই ওলালোঁ লোকেল চিকেন দি এতিয়া ওলাই লৈছোঁ এতিয়া আমি যাম কাৰেংঘৰ ৰংঘৰ তলাতল ঘৰ বলক গাইজ আহি পালোঁ ৰংঘৰ আহোমৰ একদম বিখ্যাত জেগা শিৱসাগৰৰ আহোম ৰাজত্বকালৰে 1744 চনত বনাইছিল প্ৰমত্ত সিং যোন আহোমৰ ৰজা আছিল সেইখিনি টাইমত 1744 চনত মাহী আমাৰ জিন্স পিন্ধি আহিছে এইবাৰ মাহীয়ে হেল্ল' মাহী ইয়াৰ আজি গাটো অলপ বেয়া তাৰমানে সেইকাৰণে বহি বহি যাই আছে এইফালে টিকট লাগে ন মা টিকট কিমান এজনৰ দেউতা ক'ত গ'ল হয়তো অঁ এইটো মানে এছিয়াৰ চবতকৈ মানে পুৰণা এম্পি থিয়েটাৰ হয় এইটো বুলি ক'ব পাৰি তাৰমানে মই দ্বিতীয়বাৰৰ কাৰণে আহিলোঁ যোৱা বছৰ আহিছিলোঁ এই বছৰো আহিলোঁ পাগলাই সেইটোৱে কৈ থাকোঁ আৰু ইয়াৰে পৰা মানে ৰজাবিলাকে বহি কেনে ইয়াতে বিহুৰ টাইমত এই গেম চেম চাইছিলে যে খেলা হৈছিল যে ইয়াত যুঁজৰ তাৰপিছত এই ম'হ যুঁজ হৈছিল যে ইয়াতে হৈছিল তাৰমানে এয়া ফটো আছে ইফালে দেখিছে আপোনালোকে ইয়াতে ম'হ যুঁজ এইবোৰ হৈছিল এই অসীমত যাৰ হেৰাল সীমা যে এইটো মনত পৰিছে মোৰ কিতাপখনৰ কথা ওচৰত যাই দেখাই আছোঁ আৰু কিবা কিবি কৈ আছোঁ মই বহুত নজনা কথা ফেক্টছ মই এটা বস্তু দেখাই দিওঁ চাব এই ৰংঘৰটো কেনেকুৱা দেখিছে নাওখনৰ চেপটো হয়নে একদম নাও সেইটো এটা ইমূৰ সিমূৰ চা বাবা মই তোক এটা বস্তু শিকাই দিওঁ এইটো ৰংঘৰটো নাওখনৰ চেপ দেখিছা না তাই এই ইমূৰ সিমূৰ আছে মাজত সেই দুটা দেখিছা একদম নাওৰ চেপত মানে বনাইছে সেইটো তো বলক আমি যাওঁ আগুৱাই ৰজা ইয়াৰ পৰা এনেকৈ চাইছিল বা বেলেগ আৰু এই যোনটো বস্তুটো আছে ৱালখন এইটো কিহেদি বনাইছে জানে ৰাইজ চিমেণ্ট ইটা বালি নহয় এইবোৰ হ'ল যোনটো আমাৰ হাঁহৰ কণী বৰালি মাছ বৰা চাউল মাটিমাহৰ দালি তাৰপিছত সেইবিলাক ফাল্টু কথা সেইবিলাক মানে সেইবিলাকেদি বনাইছিল মিক্স কৰি কিনে এনে কোনো ইটা বালি চিমেণ্টৰ কাৰবাৰ নাই ইয়াত ঠিকছে ইমান মজবুত বনাইছে সেই তেতিয়াই ফুলখিনি চাওক না অ' মাই গড কি ডাঙৰ এইটো কি কম মানে কি ধুনীয়া লাগছে কি চাই দিব লাগে মই এতিয়া ভ্লগে বনাম না ফটো উঠিম না এই ৰিলচৰ ভিডিঅ'ই বনাম হে ঈশ্বৰ